গাধ আৰু কুকুৰৰ সাধু। কণ মইনাসকল, তোমালোকক পুনৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ। আজি আমি পঢ়িম আৰু শুনিম গাধ আৰু কুকুৰৰ সাধু। এজন মানুহৰ এটা গাধ আৰু এটা কুকুৰ আছিল। দিনৰ দিনটো জংঘলৰ পৰা কাঠ কঢ়িয়াই আনি গাধটো ভাগৰত লেবেজান হৈ পৰিছিল। অৱশ্যে তাৰ খোৱা খাদ্যৰ পিছে যতন লোৱা হৈছিল। নানা তৰহৰ খেৰ বন মাকৈ আৰু বিভিন্ন শস্যৰ দানা সি খাবলৈ পাইছিল। আনহাতে কুকুৰটোৱে দিনৰ বেছিভাগ সময়ে চৌহদতে জঁপিয়াই মেলি ফুৰিছিল। কুকুৰটোৰ গিৰিহঁতৰ বৰ মৰমৰ আছিল আৰু তেওঁ ক'ৰবাৰ পৰা আহি ওলালেই সি তেওঁৰ হাত ভৰিত চেলেকি মৰম জনাইছিল। সি আনকি ভেমজুৰি মালিকৰ কোলাতো বহিবলৈ পাইছিল। এইবোৰ দেখি গাধটোৰ ভিতৰি কুকুৰটোলৈ ভীষণ ঈৰ্ষা উপজিছিল। এনিশা সি কথাবোৰ ভালদৰে গুণাগথা কৰিলে। তাৰ ভাৱ হ'ল কুকুৰটোৰ দৰে আদৰ সাদৰ কৰি দেখুৱালে সিও নিশ্চয় গিৰিহঁতৰ মৰম চেনেহ আদায় কৰিব পাৰিব। ইয়াকে ভাবি পিছদিনা দুপৰীয়া সি ঘৰলৈ উলটি আহিয়েই বিশ্বাসবদে ভিতৰলৈ দৌৰ দিলে। গৃহস্থই তেতিয়া দুপৰীয়া আহাৰ খাবলৈ লৈছিল। সি লৰ মাৰি গৈ কুকুৰটোৰ দৰেই মেজত ঠেং তুলি বহি ল'লে। মেজডাল পাৰে মানে নচোৱালে। তাৰ খুৰাৰ আঘাতত মেজৰ কাঁহী বাতি উফৰি পৰিল। সি কিন্তু ইমানতে ক্ষান্ত নাথাকিল। কুকুৰটোৰ দৰে সি মালিকৰ কোলাত জাপ মাৰি উঠিল আৰু তেওঁক উধাই মুধাই চেলেকিবলৈ ধৰিলে। গৃহস্থই গাধটো বলিয়া হোৱা বুলি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। তেওঁৰ চিঞৰ শুনি লগোৱাবোৰ লৰি আহিল আৰু গাধটোক পাৰে মানে টঙনিয়াবলৈ ধৰিলে। মাৰৰ কোবত বেচেৰাৰ প্ৰাণবায়ু উৰি গ'ল। নীতি কথা, ঈশ্বৰে যাক যিমান দিছে, যি মতে দিছে তাকে লৈয়ে আমি সন্তুষ্ট থকা উচিত। আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন সাধু।